আজিৰ ক্লাছত আমি পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ অধ্যায়টোৰ লেন্সৰ বিষয়ে অলপ আলোচনা কৰিম। তো প্ৰথমতে মই লিখি লৈছোঁ লেন্স কি হয়। প্ৰশ্নটো আহিবই লেন্স মানে কি, তোমালোকে সুধিবাই, গতিকে মই উত্তৰটো দিয়ে দিওঁ। লেন্স হ'ল দুখন পৃষ্ঠৰে আৱৰা এটা স্বচ্ছ পদাৰ্থ। স্বচ্ছ মানে কি, যাৰ মাজেৰে পোহৰ পাৰ হৈ যায়। এতিয়া কাঠ যেনেকুৱা এটা স্বচ্ছ পদাৰ্থ ন, কাঠ স্বচ্ছ নহয়, কাঠৰ মাজেৰে পোহৰ পাৰ হৈ নাযায়। এতিয়া চোৱা, স্বচ্ছ পদাৰ্থ যাৰ এখন বা দুয়োখন পৃষ্ঠই গোলাকাৰ হয়। তো এইটো হ'ল আমি বুজিবৰ কাৰণে হ'ল মানে ধৰা না, গ্লাছৰ মাজেৰে পোহৰ পাৰ হৈ যায়। তো গ্লাছখন যদি এনেকৈ ঘূৰণীয়া থাকে সেইকাৰণে লেন্স বুলি ক'ব। আমি সাধাৰণতে লেন্স ক'ত ব্যৱহাৰ কৰোঁ? কেমেৰাত থাকে লেন্স, হয়নে নাই? আমাৰ চকুতো লেন্স আছে। তাৰে উপৰিও আমি যদি লেন্স ব্যৱহাৰ কৰোঁ বুলি কওঁ, আমি যিযোৰ চশমা পিন্ধোঁ চকুৰ বেমাৰ হ'লে সেইযোৰো এযোৰ লেন্সেই হয়। কেতিয়াবা উত্তল লেন্স, কেতিয়াবা অৱতল লেন্স হয়। তো যি নহওক, যেনেকুৱা দাপোন আছিলে, আমি যেনেকৈ প্ৰতিফলন বুজিবলৈ দাপোনৰ ব্যৱহাৰবিলাক শিকিছোঁ, দাপোনত কেনেকৈ প্ৰতিফলন হয়, তেনেকৈ আমি লেন্স কেই প্ৰকাৰৰ, লেন্সৰ বিষয়ে শিকিলেহে গম পাম প্ৰতিসৰণ মানে কি হয়নো ভালকৈ বুজি পাম। গতিকে আমি প্ৰথমতে জানিব লাগিব যে লেন্স দুই প্ৰকাৰৰ হয় সাধাৰণতে। তো কি হয়, এখন হ'ল উত্তল লেন্স, যেনেকৈ উত্তল দাপোন আছিলে উত্তল লেন্সো আছে, আৰু এখন হ'ল অৱতল লেন্স। এতিয়া মই তোমালোকক দেখালে গম পাবা যে উত্তল লেন্স কোনখন হয়, অৱতল লেন্স কোনখন হয়। এইখনৰ নাম হ'ল উত্তল লেন্স, ঠিক আছে, আৰু এইখনৰ নাম হ'ল অৱতল লেন্স। লেন্সকেইখন দেখিলে গম পাবা। উত্তল লেন্সত এনেকুৱা বক্ৰটো বাহিৰৰ পিনে থাকে, অৱতল লেন্সত বক্ৰটো ভিতৰৰ পিনে সোমোৱা থাকে। এতিয়া আমাৰ নেক্সট কুৱেশ্যন আহিব, যেনেকৈ আমি প্ৰতিফলনত দাপোনৰ কথা পঢ়িছিলোঁ, দাপোনৰ কিছুমান শব্দ পাইছিলোঁ নহয়, মনত আছেনে? যেনেকুৱা ভাঁজ কেন্দ্ৰ, ভাঁজ ব্যাসাৰ্ধ, মেৰু, তেনেকৈ আমি এতিয়া লেন্সৰো কিছুমান মানে শব্দ পাম। সেই শব্দবিলাকৰ বিষয়ে চমুকৈ আলোচনা কৰিম, ঠিক আছে। এইবিলাকৰ সংজ্ঞাবিলাক আমাৰ নোটছতো দিয়া থাকিব আৰু লগতে কিতাপতো দিয়া আছে। কিতাপখনটো অলপ পঢ়িবই লাগিব তোমালোকে নিজে। ধৰা মই এখন উত্তল লেন্স আঁকিছোঁ। এতিয়া উত্তল লেন্সখন কেনেকৈ আঁকে? কলমেদি আঁকে বা পেঞ্চিলেদি আঁকে, কিন্তু কেনেকৈ আঁকে নিয়মখিনি কৈ আছোঁ। তোমালোকে এনেকৈ আঁকিব নোৱাৰা। কিয় নোৱাৰা? তোমালোকে যেতিয়া এইটো ছাইড আঁকিবা, কম্পাছ লৈ পিনে এনেকৈ ঘূৰাব লাগিব কম্পাছটো, ঠিক আছে। আৰু এইটো ছাইডৰ পৰা যেতিয়া আঁকিবা, তো কম্পাছটো লৈ এনেকৈ ঘূৰাব লাগিব। তো যি নহওক, মাজতে এনেকুৱা এডাল চিন দি লৈছোঁ আৰু এডাল এনেকৈ দিছোঁ। এডালৰ নাম কি আছিলে? আমি এইটো দাপোনত পাইছিলোঁ না, মুখ্য অক্ষ। মাজৰ যোনটো বিন্দু হয় এইটোক কয় অ'। অ' মানে হ'ল আলোক কেন্দ্ৰ। আলোক কেন্দ্ৰ কি বুলি কয়? আলোক কেন্দ্ৰ। এতিয়া আমি য'ৰ পৰা আঁকিম, এনেকৈতো কম্পাছ লৈ আঁকিম নহয়, সেইটো কি বুলি ক'ব? C1। আমি দাপোনত কি পাইছিলোঁ? চি পাইছিলোঁ ন অকল। কিয় চি পাইছিলোঁ জানানে? দাপোনত অকল এটা ছাইড ঘূৰণীয়া আছে, লেন্সত দুটা ছাইডে ঘূৰণীয়া। এইটো যদি C1 হয়, এপিনৰ পইণ্টটো কি হ'ব? এপিনৰ পৰা এটা আঁকিম নহয়, সেইটো কি হ'ব? C2 হ'ব। বুজি পাইছা? তো C1টো কি হয়? ভাঁজ কেন্দ্ৰ হয়। এইটো 1 হয় আৰু এপিনতো কি নাম দিছে? 2। মাজত কি থাকিব? মুখ্য ফ'কাছ। এইটোৰ নাম কি হ'ব? F1। এপিনতো কি হ'ব? F2। গতিকে দাপোনৰ নিচিনা লেন্সতো চি থাকে, এইপিনে C1 হয়, F1 হয়, মাজতো অ' বুলি কয় আলোক কেন্দ্ৰ, এইফালে F2 C2। F2 C2 বা C1 F1 সেইখিনি কথা তোমালোকে দাপোনত পাইছাই। গতিকে ইয়াৰে সংজ্ঞাবিলাক তোমালোকে পঢ়ি চাবা কোনটো কি হয়। তাৰে উপৰিও এতিয়া আমি এটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহে যে লেন্সৰ মুখ্য ফ'কাছৰ সংজ্ঞা দিয়া। গতিকে এনেকৈ তোমালোকে আঁকিব লাগিব। মই ৰশ্মি চিত্ৰ যেতিয়া অংকন শিকাম, তেতিয়া সেইটো ক্লাছত মই ভালকৈ শিকাই দিম যে উত্তল যেনেকৈ দাপোনত কেনেকৈ আমি ছবি আঁকিছিলোঁ, উত্তল লেন্সতো ছবি আঁকা কিছুমান নিয়ম আছে। আমি নিয়মবিলাক আলোচনা কৰিম বাৰু। কিন্তু এটা মই একদম ইম্পৰ্টেণ্ট প্ৰশ্ন কৈ আছোঁ যে লেন্সৰ মুখ্য ফ'কাছৰ সংজ্ঞা দিয়া। এতিয়া কথাটো আহিলে কি জানানে, লেন্স আমাৰ দুই টাইপৰ নহয়, এখন হ'ল উত্তল লেন্স, এখন অৱতল লেন্স। অৱতল লেন্সৰ কাৰণে আৰু উত্তল লেন্সৰ কাৰণে সংজ্ঞাটো বেলেগ বেলেগ হ'ব।
প্ৰথম উত্তল লেন্সৰ কাৰণে আমি মুখ্য ফোকাছৰ সংজ্ঞাটো মুখ্য ফোকাছ কিহেদি বুজায় এফ এ দি বুজায় হয়নে নাই ইয়াতে F1 আৰু F2 কথা আহিব বাৰু উত্তল লেন্সৰ মুখ্য ফোকাছটো চাবা দেই উত্তল লেন্সৰ কাৰণে মই কৈছোঁ প্ৰথমতে চাবা এখন উত্তল লেন্স লৈছোঁ ঠিক আছে তো আগৰ নিচিনাকৈ পইণ্টবিলাক মাজত থাকিব O এইপিনে থাকিব F2 এইপিনে থাকিব C2 এইপিনে থাকিব F1 এইপিনে থাকিব C1 এতিয়া আমি দাপোনত যিখিনি ৰশ্মি চিত্ৰৰ নিয়ম পাইছিলোঁ লেন্সতো সেইখিনি নিয়মে হয় যে সমান্তৰাল ৰশ্মিবোৰ দাপোনত কি পাইছিলোঁ প্ৰতিফলনৰ পিছত প্ৰতিফলন মানে কি দাপোনত কি হয় খুন্দা খাই ঘূৰি আহে প্ৰতিফলনৰ পিছত ক'ত লগ লাগে ফোকাছত লগ লাগে বা ফোকাছৰ মাজেৰে পাৰ হৈ যায় লেন্সৰ ক্ষেত্ৰত কি কম চাবা সমান্তৰাল ৰশ্মিবোৰ প্ৰতিসৰণৰ পিছত মানে এপিনৰ পৰা এপিনে পাৰ হৈ গুচি যাব লেন্সত মানে কি পোহৰটো পাৰ হৈ যায় নে নাই আমি প্ৰতিসৰণ পঢ়ি আছোঁ প্ৰতিসৰণ মানে কি পোহৰ পাৰ হৈ যোৱা আৰু প্ৰতিফলন মানে খুন্দা খাই ঘূৰি আহা এতিয়া আমি যদি সমান্তৰাল ৰশ্মি কিছুমান আকৌ ইয়াতে এই যে ডট লাইনডাল দি দিছোঁ কিয় দিছোঁ জানানে এইখিনিৰ পৰা কিবা এটা খেলি মেলি হ'ব মই কৈছোঁ তিনিডালমান আমি সমান্তৰাল ৰশ্মি দিছোঁ সমান্তৰাল ৰশ্মিবিলাক ক'ৰ পৰা আহে অসীমৰ পৰা আহে যেনেকৈ সূৰ্যৰ পৰা যে পোহৰ আহি আছে সেই পোহৰটোক আমি কি বুলি কওঁ সমান্তৰাল ৰশ্মি হিচাপে আহি আছে ঠিক আছে এতিয়া এনেকৈ ধৰা মই এখন উত্তল লেন্স ৰাখিছোঁ উত্তল লেন্সৰ ইফালৰ পৰা ধৰা এখন উত্তল লেন্স ৰাখিছোঁ এইফালৰ পৰা মই কি কৈছোঁ সমান্তৰাল ৰশ্মি কিছুমান পঠিয়াইছোঁ মানে পোহৰ মাৰিছোঁ এতিয়া কি হ'ব সমান্তৰাল ৰশ্মিবোৰ প্ৰতিসৰণ হ'ব মানে কি ইফালৰ পৰা সিফালে গুচি যাব মানে পোহৰটো পাৰ হৈ গুচি যাব কিয় পাৰ হৈ যাব যিহেতু লেন্স এটা স্বচ্ছ পদাৰ্থ স্বচ্ছ মানে কি যাৰ মাজেৰে পোহৰটো পাৰ হৈ যায় এতিয়া পোহৰটো পাৰ হ'লে কি হ'ব ফোকাছত মিলিত হ'ব ফোকাছ বিন্দুত হয়নে নাই আগতেও ফোকাছতে লগ লাগিছিলে আগত কি হৈছিলে খুন্দা খাই এইটো ফোকাছত লগ লাগিছিলে এবাৰ কি হ'ব পাৰ হৈ গুচি গৈ পিনে এইটো ফোকাছত লগ লাগিব এতিয়া তোমালোকে বস্তুটো চোৱা সমান্তৰাল আছিল ৰশ্মিবোৰ এনেকৈ গৈ লাষ্টত কি হৈছে এটা বিন্দুত লগ লাগিছে তাৰ মানে কি এটা বিন্দুত লগ লোৱা মানে হ'ল এটা কেন্দ্ৰত লগ লোৱা তাৰ মানে কি বুলি কয় কেন্দ্ৰীভূত হোৱা বুলি কয় এটা কেন্দ্ৰত লগ লাগিছে মানে যিমান পোহৰ আহিছে গোটেইবিলাক পোহৰ এটা বিন্দুত লগ লাগিছে এইটো যদি তোমালোকে পৰীক্ষা কৰি চাব বিচাৰা তোমালোকে আতচি কাঁচ বুলি কয় মেগনিফাইং গ্লাছ দেখিছানে মেগনিফাইং গ্লাছবিলাক হ'ল উত্তল লেন্স হয় তোমালোকে কি কৰিবা ৰ'দৰ ওচৰত ৰ'দ যোনপিনৰ পৰা সূৰ্যৰ পোহৰ আহে সেইপিনে এখন আতচি কাঁচ ৰাখিবা তাৰ যিবিলাক পোহৰ দেখিবা এটা বিন্দুত লগ লাগি গৈছে তাতে যদি এখন তোমালোকে কাগজো ৰাখি দিয়া কাগজখন জ্বলি যাব তাৰমানে সূৰ্যৰ পোহৰবিলাক যেনেকৈ আহিছে গোটেইবিলাক পোহৰক এটা কেন্দ্ৰত লগ লগাইছে যেতিয়া এটা কেন্দ্ৰত লগ লগাব তেতিয়া কি হ'ব বহুত বেছি তাপৰ সৃষ্টি হয় সেইটো পিছৰ কথা তাপৰ সৃষ্টি হয় মুঠতে উত্তল লেন্সত কি হয় সমান্তৰাল ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত যিটো বিন্দুত লগ লাগে তাকে কি বুলি কয় উত্তল লেন্সৰ মুখ্য ফোকাছ বুলি কয় তাৰ মানে F2 টো কি বুলি ক'ব মুখ্য ফোকাছ বুজিব পাৰিছানে অলপমান কথাখিনি ডিটেইলত বুজাইছো মুখ্য ফোকাছ ধৰিব পাৰিছা সেই কাৰণে উত্তল লেন্সৰ আৰু এটা নাম আছে ইয়াক কি বুলি কয় অভিসাৰী লেন্স মনত ৰাখিবা শব্দবিলাক ঠিক আছে অভিসাৰী লেন্স বুলি কয় লগতে আৰু এটা কথা কৰিছো ইয়াতে গুটেখিনি একেলগে ক্লিয়াৰ কৰিম আমি যে এনেকৈ ৰশ্মিবিলাক আহিছে সমান্তৰাল ৰশ্মি কাৰ সমান্তৰাল মুখ্য অক্ষৰ সমান্তৰাল এডালো সমান্তৰাল তিনি চাৰিডাল ৰশ্মি লাষ্টত ক'ত লগ লাগিব ফোকাছত লগ লাগিব এটা বিন্দুত লগ লাগিছে মানে অভিসাৰী হৈছে এটা বিন্দুলৈ কেন্দ্ৰীভূত হৈছে সেইকাৰণে উত্তল লেন্সৰ নাম কি অভিসাৰী লেন্স এতিয়া কথাটো আহিল পিছতো তোমালোকে লেন্সৰ অংকবিলাক কৰিবানে নাই অংকবিলাক কৰিলে মই তোমালোকক কৈছিলোঁ যেনেকৈ দাপোনত কৈছিলোঁ যে আমি চিহ্ন প্ৰথা শিকিব লাগিব যে ফোকাছ দৈৰ্ঘ্যটো প্লাছত হয় নে মাইনাছত হয় কেনেকৈ ওলাম যিহেতু উত্তল লেন্সৰ ক্ষেত্ৰত আমি সোঁফালৰ ফোকাছ দৈৰ্ঘ্যটোৰ কথা পাতিছোঁ মানে ফোকাছ বিন্দুটোৰ কথা পাতিছোঁ হয়নে নাই এইটো ফোকাছ বিন্দুটোৰ কথা পতা নাই কাৰণ কিয় কি হ'ব প্ৰতিসৰণ হোৱাৰ পিছত এইটো বিন্দুটো ঘূৰি নাহে পোহৰটোতো পাৰ হৈ এইটো বিন্দুতে লাগিব গতিকে উত্তল লেন্সৰ ক্ষেত্ৰত উত্তল লেন্সৰ ফোকাছ দৈৰ্ঘ্য কি হয় জানানে এইটো পইণ্ট মনত ৰাখিবা ফোকাছ দৈৰ্ঘ্য সদায় কি হয় প্লাছ হয় মানে প্লাছ F বুজি পাইছা কাৰণ কিয় যেনেকৈ আমি দাপোনত পাইছিলোঁ মেৰুৰ পৰা সোঁফালে থাকিলে প্লাছ মেৰুৰ পৰা বাওঁফালে থাকিলে মাইনাছ লেন্সতো একে হয় এইটো কি আছিলে আলোক কেন্দ্ৰৰ পৰা সোঁফালে থাকিলে প্লাছ আলোক কেন্দ্ৰৰ পৰা বাওঁফালে থাকিলে মাইনাছ তো উত্তল লেন্সত আমি কোনটো মুখ্য ফোকাছ বুলি কওঁ F2 মুখ্য ফোকাছ বুলি কওঁ F2 টো ওৰ পৰা বাওঁফালে আছে নে সোঁফালে আছে গতিকে আমি যেতিয়া লেন্সৰ অংকবিলাক কৰিম উত্তল লেন্সৰ ফোকাছ দৈৰ্ঘ্য সদায় প্লাছত ধৰিম কাৰণ কিয় ওৰ পৰা ফোকাছ বিন্দুটো সোঁফালে আছে সোঁফালে থাকিলে প্লাছ
এতিয়া আমি অবতল লেন্সত যাওঁ ঠিক আছে মুখ্য ফোকাসৰ সংজ্ঞা পৰীক্ষাত এনেকৈ নাহিবও পাৰে এনেকৈ আহিব পাৰে অবতল লেন্সৰ মুখ্য ফোকাসৰ সংজ্ঞা লিখা উত্তল লেন্সৰ মুখ্য ফোকাসৰ সংজ্ঞা লিখা এনেকৈ আহিব পাৰে গতিকে আমি এতিয়া অবতল লেন্সৰ মুখ্য ফোকাসটোৰ বিষয়ে আলোচনা কৰি আছো ৰবা চাবা অবতল লেন্সখন কেনেকুৱা থাকে চাবা অবতল লেন্সখন থাকে এনেকুৱা এটো আলোক কেন্দ্র ইয়াতে F1 ইয়াতে C1 ইয়াতে F2 ইয়াতে C2 সেম আমি আগৰ নিচিনা যে আমি ধৰি লৈছো যে কিছুমান ৰশ্মি এনেকে সমান্তৰাল ৰশ্মি আহিছে আৰু এটা মই পইণ্ট কৈ দিছো দে আগত তুমি ক'বলৈ পাহৰিলো যে যেতিয়া ৰশ্মিবিলাক এনেকে আহিছিলে এনেকে লগ লাগি গৈছিলে মই প্ৰতিসৰণত কি কৈছিলো মনত আছে নে যেতিয়া পোহৰ এটা মাধ্যমৰ পৰা বেলেগ এটা মাধ্যমত যায় তেতিয়া কি হয় পোহৰ ৰশ্মিবিলাক বেকা হৈ যায় মই কৈছিলো না হেকেনে কি হৈছিলে এনেকে সিধা যোৱা ৰশ্মিবিলাক প্ৰতিহৰণ হোৱাৰ পিছত বেকা হৈ পিনে এটা বিন্দুত লগ লাগিছিলে প্ৰতিহৰণ হোৱা মানে বেকা হ'বই লাগিব ৰশ্মিবিলাক সিধা সিধি যাব নোৱাৰে খালি এটা ক্ষেত্ৰ আছে যোনটো ক্ষেত্ৰত বেকা নহয় হেতু মই পিছত কম কিন্তু বাকি সকলো ক্ষেত্ৰতে যেতিয়া কিবা এটা মাধ্যমৰ পৰা বেলেগ এটা মাধ্যমত পোহৰখিনি যাব একদম সিধা সিধি অলপ হলে ৰাস্তাটো বেকা হ'বই ঠিক আছে গতিকে কি হৈছিল এনেকে সিধা যোৱা ৰশ্মিবিলাক উত্তল লেন্সৰ কথাটো কৈছো দে মই কি হৈছিল অলপ দেৰি পিছত বেকা হৈ পিনে এটা বিন্দুত লগ লাগিছিল যোনটো বিন্দুত লগ লাগি থাকে আমি কি বুলি কৈছিলো মুখ্য ফোকাস বুলি কৈছিলো এতিয়া আমি অবতল লেন্সৰ কথা পাতিছো দে উত্তল লেন্সটো গল অবতল লেন্সত চোৱা অবতল লেন্সত কি হয় সমান্তৰাল যোনবিলাক ৰশ্মি আহে সেইবিলাক এটা বিন্দুত লগ নালাগে সেইবিলাক এনেকে আতৰি যায় এনেকে আতৰি যায় মেল খাই যায় উত্তল লেন্সে কি কৰে গুটেইবিলাক পোহৰক এটা বিন্দুত মিলিত কৰে অবতল লেন্সে কি কৰে গুটেইবিলাক সমান্তৰাল ৰশ্মিক আতৰাই পঠিয়ায় এটা হেকেনে উত্তল লেন্সে কি কৰে অভিহাৰী কেন্দ্ৰীভূত কৰে এটা বিন্দুত লগ লগাই দিয়ে উত্তল লেন্সে কি কৰে অপহাৰী মানে কি কৰে কেন্দ্ৰৰ পৰা আতৰাই লৈ যায় বুজি পাইছা উত্তল লেন্স হলে কি হলে এনেকে পোহৰবিলাক হে লগ লাগি গলে হয় যেহেতু অবতল লেন্স হৈছে পোহৰবিলাক আতৰি গৈছে কিন্তু কেনেকে আতৰি যাব মেইন কথাটো হল আতৰি যে যাব কিমানখিনি আতৰি যাব এনেকে যাব নে এনেকে যাব এটা এটা ৰশ্মিতে এনেকেও যাব পাৰিলে এইখিনিতে কিয় যাব সেইখিনি জানিব লগা কথা ইমানখিনিহে আতৰি যাব যিমানখিনি আতৰি গলে যদি তোমালোকে পিছপিনে ডট লাইন দি বঢ়াই দিয়া লাষ্টত F1 ত মিলিত হ'বই লাগিব যদি F1 ত মিলিত হোৱা নাই তাৰ মানে তোমালোকৰ ছবিটো আকুতে ভুল হৈছে মই বাৰু এনেকে আকিছো তাৰ মানে মই ক'ব বিচাৰিছো ধৰা এই জুনডাল 4 নম্বৰ ৰশ্মি এনেকে আহিছে নহয় এডাল ৰশ্মি এনেকে ধৰা আহিছে আহি পিনে কি হ'ব এইখিনি জায়গাত খুন্দা খাব তো এই ৰশ্মিডাল এনেকে হ'ব নোৱাৰে যে এনেকে আতৰি যাব এনেকে আতৰি গলে এডাল ডট লাইন দি মিলোৱাচোন ক'ত লগ লাগিব ফোকাসত লগ লাগিছে নেকি নাই লাগা তো ইমানখিনিহে আতৰি যাব যদি তোমালোকে স্কেল দি পিছফালে টানি দিয়া F1 ত লগ লাগিব গম পাইছা তো কি হয় উত্তল লেন্সত F2 ত লগ লাগে অবতল লেন্সত F1 ত লগ লগা যেন লাগে লগটো নালাগে কিন্তু আমি পিছপিনে যদি বঢ়াই দিও পিছপিনে যদি আমি ৰেখাবিলাক যদি ডট ডট লাইন দি বঢ়াই দিও তেতিয়া কি হ'ব F1 ত লগ লগা যেন লাগে অবতল উত্তল লেন্সত হসাকৈ F2 ত লগ লাগে এই পইণ্টটো মনত ৰাখিবা উত্তল লেন্সত হসাকৈ ৰশ্মিবিলাক গৈ পিনে প্ৰতিহৰণ হয় F2 ত লগ লাগে কাৰণ কি উত্তল লেন্স মানে হল অভিহাৰী মানে এটা কেন্দ্ৰত সববিলাক ৰশ্মিক লগ লগাই দিয়ে কিন্তু অবতল লেন্সত কি হয় সমান্তৰাল ৰশ্মিবিলাক আতৰিহে যায় কিন্তু আতৰি যোৱা ৰশ্মিবিলাক যদি আমি পিছপিনে বঢ়াই দিও এটা বিন্দুত লগ লগা যেন লাগে যোনটো বিন্দুত লগ লাগে হেতু কয় অবতল লেন্সৰ মুখ্য ফোকাস এতিয়া চাগে অকমান বুজি পাইছা কিন্তু এতিয়া কথাটো আহিলে আমি এটো লিখিলে কেনেকৈ লিখিম যে অবতল লেন্সৰ ক্ষেত্ৰত সমান্তৰালকৈ অহা মানে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ প্ৰতিহৰণৰ পাছত যিটো বিন্দুৰ পৰা উলাই যোৱা যেন লাগে এই বিন্দুটোৰ পৰা উলাই যোৱা যেন লাগে সেই বিন্দুটো কি বুলি কয় মুখ্য ফোকাস বুলি কয় হল এতিয়া চোৱা আলোক কেন্দ্ৰৰ পৰা F1 টো বাওঁফালে আছে নে সোঁফালে আছে F1 টো বাওঁফালে আছে গতিকে অবতল লেন্সত ফোকাস দৈৰ্ঘ্য কি হয় জানানে সদায় মাইনাসত হয় কিহত হয় মাইনাসত বুজি পাইছা কাৰণ কিয় আলোক কেন্দ্ৰৰ পৰা F1 টো বাওঁফালে আছে উত্তল লেন্সত F2 হে মুখ্য ফোকাস আছিল কিন্তু অবতল লেন্সত F1 টোহে মুখ্য ফোকাস বুলি কয় গতিকে এইখিনি যোনখিনি সংজ্ঞাখিনি আমাৰ নোটতো থাকিব আৰু কিতাপতো দিয়া আছে ভালকে পঢ়ি লবা আৰু এবাৰ মই ৰিপিট কৰি দিছো উত্তল লেন্সত
সমান্তৰাল ৰশ্মিবোৰ প্ৰতিসৰণৰ পিছত এটা বিন্দুত মিলিত হয় যিটো বিন্দুত মিলিত হয় তাকে মুখ্য ফোকাস বুলি কয় ঠিক আছে অবতল লেন্সত সমান্তৰালকৈ অহা ৰশ্মিবোৰ প্ৰতিসৰণৰ পিছত এটা বিন্দুৰ পৰা ওলাই যোৱা যেন লাগে যিটো বিন্দুৰ পৰা ওলাই যোৱা যেন লাগে হেতু কি বুলি কয় মুখ্য ফোকাস কিন্তু উত্তল লেন্সত মুখ্য ফোকাসটো সোঁফালে থাকে অবতল লেন্সত মুখ্য ফোকাসটো বাওঁফালে থাকে যেহেতু সোঁফালে থাকে উত্তল লেন্সত আমি সদায় যেতিয়া পিছত অংকবিলাক কৰিম মুখ্য ফোকাসটো ধনাত্মক বুলি ধৰিম +f ফোকাস দৈৰ্ঘ্যখিনি +f এটো চিহ্ন প্ৰথা নিয়ম আছিল সোঁফালে হলে প্লাস আৰু অবতল লেন্সত কি হয় মাইনাস চিহ্ন প্ৰথমতে কি হয় আলোক কেন্দ্ৰৰ পৰা বাওঁফালে থাকিলে মাইনাস গতিকে আজি আমি লেন্স কাক বোলে লেন্সৰ প্ৰকাৰ লগতে সৰু সৰু যোনবিলাক সংজ্ঞা সেইখিনি অলপ হলে আলোচনা কৰিছো লগতে আটাইতকৈ ইম্পৰ্টেন্ট যোনটো হয় লেন্সৰ মুখ্য ফোকাসৰ সংজ্ঞা এটো তোমালোকক মই ছবিৰ জৰিয়তে কিছু এটা আভাস দিলো নেক্সট ক্লাছত আমি লেন্সৰ চিহ্ন প্ৰথা যে কেনেকৈ লেন্স কোট কোট কি লেন্স বিলাকত কোট প্লাস হয় কোট মাইনাস হয় সেইখিনি বস্তু আলোচনা কৰিম লগতে আমি ৰশ্মি চিত্ৰৰ বিষয়ে আলোচনা কৰিম গতিকে আজি ক্লাস ইয়াতে শেষ হৈছে ধন্যবাদ